হাই হেল্ল' ৱেলকাম বেক টু মাই ইউটিউব চেনেল জিন্টু ব্লগছ। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলো ভালে আছে, ময়ো ভালে আছোঁ। মই এতিয়া গৈ আছোঁ শ্ৰী শ্ৰী মা চন্দিকা মন্দিৰ বুঢ়ীখানী থানলৈকে। আমাৰ ওচৰতে খুব ধুনীয়া এটা মন্দিৰ, তাতে প্ৰতি বছৰে যোৱা হয়। মোৰ জন্মদিনৰ দিনা আজি মোৰ জন্মদিন, আৰু সেইকাৰণে সকলোৱে আশীৰ্বাদ কৰিব আৰু যাতে মই আৰু ভাল ভাল কাম কৰিব পাৰোঁ, আৰু ধুনীয়া ধুনীয়া ঠাই এক্সপ্ল'ৰ কৰি আপোনালোকক দেখুৱাব পাৰোঁ, আৰু ভাল ভাল কণ্টেণ্ট আপোনালোকৰ মাজত উপহাৰ দিব পাৰোঁ। আপোনালোকে বহুত মৰম দিছে যোৱাটো বছৰত, আৰু সেইকাৰণে থেংক ইউ ছ' মাছ। আজিৰ পৰা যাতে আকৌ এটা নতুন উৎসাহ নতুন উদ্যমত কাম কৰিব পাৰোঁ। আৰু শিৱ বাবাৰ মন্দিৰ হয়, তাতে প্ৰত্যেক বছৰে মই যাওঁ জন্মদিনত, আমাৰ ওচৰতে হয়। আপোনালোকে ভিডিঅ' পাইছে শ্ৰী শ্ৰী মা চন্দিকা মন্দিৰ, এতিয়া তালৈকে গৈ আছোঁ। আপোনালোকে চাওঁ ভিডিঅ'টো সম্পূৰ্ণভাৱে শেষলৈকে। মা চন্দিকা মন্দিৰ বুঢ়ীখানী থানত সোমোৱাৰ আগতেই পাই গ'লোঁ এইটো নন্দীৰ লগত ধুনীয়াকৈ কথা ক'লোঁ, নন্দীক ক'লোঁ, আৰু এই দুটা সিংহ আছে ধুনীয়াকৈ মন্দিৰৰ সন্মুখতে। আৰু এইটোৱে হ'ল আমাৰ সকলোৰে বিশ্বাসৰ অসমৰ বিখ্যাত শ্ৰী শ্ৰী মা চন্দিকা মন্দিৰ বুঢ়ীখানী থান। আৰু এই হ'ল বুঢ়ীখানী থানৰ মন্দিৰৰ ভিতৰৰ পৰিৱেশ। আজি মানুহ একেবাৰেই কম, আৰু এয়া হ'ল মণিকূটৰ ভিতৰৰ বিগ্ৰহ। জ্বলাই দিলোঁ দুখৰ চাকি। শ্ৰী শ্ৰী মা চন্দিকা মন্দিৰ বুঢ়ীখানী থান শিৱ বাবাৰ সন্মুখত এটা প্ৰণাম কৰিলোঁ, আশীৰ্বাদ ল'লোঁ যাতে বছৰটো ধুনীয়া হয়, সকলো কাম যাতে সুকলমে হৈ যায়, ভাবি থকা কামবোৰ। শ্ৰী শ্ৰী মা চন্দিকা মন্দিৰ বুঢ়ীখানী থানত আহিলোঁ। এইখন হ'ল শ্ৰী শ্ৰী মা চন্দিকা মন্দিৰ বুঢ়ীখানী থান। আপোনালোকে যদি অহা নাই, এবাৰ আহিছা পৰা শ্ৰী শ্ৰী মা চন্দিকা মন্দিৰ বুঢ়ীখানী থান। সকলো আপোনালোকে মনত যি ভাবি যায় সকলোৰে সিদ্ধি হয় বুলি সকলোৱে বিশ্বাস কৰে, আমি বিশ্বাস কৰোঁ, আৰু হয়ো সেই কথাটো। আৰু সেইকাৰণে আপোনালোকে এবাৰ আহিছা পৰা শ্ৰী শ্ৰী মা চন্দিকা মন্দিৰ বুঢ়ীখানী থান। আৰু এয়া হ'ল প্ৰসাদ, আৰু এয়া হ'ল উপকৰণ। এইবিলাক আয়োজন কৰা হৈছে মোৰ জন্মদিন উপলক্ষে, ঘৰতে সৰুকৈ পুথিভাগ চোৱাৰ কাৰণে আয়োজন কৰা হৈছে। আৰু এই খুৰাজনে পঢ়িব পুথিখন, আৰু পুথিখনৰ নাম হ'ল আপদ উদ্ধাৰ। এইখন চালে ঘৰৰ ভিতৰৰ সকলো বিপদ আপদ দূৰ হয়। আৰু এতিয়া আৰম্ভণি হৈ গ'ল পুথি চোৱা কাৰ্যসূচী, আৰু খুৰাজনে পঢ়িছে পুথি আপদ উদ্ধাৰ। এই পুথিখন যদি আপোনালোকে ঘৰৰ ভিতৰত পঢ়ে, যদি ঘৰৰ ভিতৰত কিছুমান প্ৰব্লেম থাকে, ঘৰৰ সমস্যা থাকে সকলোৰে, এই পুথিখন যদি আপোনালোকে পঢ়ে বছৰত 2-3 বাৰ বা 4 বাৰ যিমানে পঢ়ে, তেতিয়াহ'লে আপদ উদ্ধাৰ, মানে যিবিলাক ঘৰত বিপদ আছে সকলোৰে পৰা আপুনি উদ্ধাৰ পাব এই পুথিখন পঢ়িলে। আপোনালোকে যদি ঘৰত কেতিয়াবা পুথি পঢ়ে, এই পুথিখন এবাৰ আপোনালোকে চাব। এই পুথিখন চালে শিৱ বাবাও সন্তুষ্ট হয়, আৰু শিৱ বাবাৰ কিছুমান কথা, শিৱ বাবাৰ কিছুমান যিখিনি তেওঁৰ শক্তি, তেওঁৰ নাম, সকলোখিনি বৰ্ণনা কৰা হৈছে। আপোনালোকে শুনিবচোন, আপোনালোকৰো শুনি ভাল লাগিব এই খুৰাজনে পঢ়ি থকা এই আপদ উদ্ধাৰ পুথিখন। নন্দী ও মহাকালের কথোপকথন। নদী আৰু মহাকাল হয় একত্ৰিত, সুমেৰু পৰ্বত গিয়া হনয় উপনীত। আৰু সুমেৰু পৰ্বতে উভয়ে কৰি আৰোহণ, একতে বকিয়া কৰে হতয়া লাপন। আৰু কহে নন্দী শ্ৰৱণ কৰহে মহাকাল, এক বিতন্ত্ৰ কহি শুনিবাৰে ভাল। শিৱ দুৰ্গা সমাচাৰ হৈল যেমতে, তাহাৰ বিতন্ত্ৰ বুলি তোমাৰ সাক্ষাতে। আৰু একাগ্ৰ হৃদয়ে শুন পাৰিষ দগন, আপদ উদ্ধাৰে কথা পাপ বিনাশন। শুন পাৰিষ দগন হয় এক মন, নৱগ্ৰহ কোপ হৈতে এৰাৱে যে মন। মহাদেৱৰ নিকট পাৰ্বতীৰ প্ৰশ্ন। শিৱানীৰ সহিতে হেহি দেৱ মহেশ্বৰ, হৈলো পৰি পদ্মাসনে বকিয়া আসন। পদ্মহস্তে ভগৱতী হেবিল চৰণে, আৰু ৰংগভাৱে এক কথা জিজ্ঞাসা শিৱানী, একতি বিতান্ত পুচি শুন হুল পানী। ৰাম শনিৱা দিগ্ৰহ গণ তোমাৰ সাক্ষাতে, ৰংগ চিত্ৰা কেলি কৰে সুমেৰু পৰ্বতে। কি হব গ্ৰহ দুখে ভোগে নৰগণ, কি ৰূপে এৰাৱে কহ হে ৰাম শুনি বিৱৰণ। আৰু হৈ আছে বাসনা শ্ৰৱণে মম আতি, বিস্তাৰ কৰিয়া বল দেৱ পশুপতি। আৰু গৌৰী কহে সেই কথা হেৰা কহ পানপতি, কোন কথা হৈতে পাই পিংগলা মুকুতি। আৰু ভৱ কহে এই কথা কৰ অৱধান, বলিব যে হব কথা হেৰান্তাহে দেহ মন। আৰু অস্তুতৰ হত নাম আছে অনুপম, তাহাৰ কৃপায়ে পূৰ্ণ হয় নমস্কাৰ।
গ্ৰহ পীড়া আছে ত্ৰিভুৱনে সমস্ত বিনষ্ট হয় হে ৰাজে নাম শ্ৰৱণে ইহা শুনি গৰি বোলে উহে হুল পানী অস্তুতৰ হত নাম বল প্ৰভু শুনি হব কহে শ্ৰৱণ কৰহ মংগলে সুখে দুখে মম নাম জপিল ভিৰলে আৰু নাপাৰে জপিতে যদি শুনে শুদ্ধ কাণে সকলো গ্ৰহৰ হস্ত এৰাৱে শ্ৰৱণে আৰু বিপদ সময়ে পৰে এই শাস্ত্ৰ যেই ধৰি আতি কুলতাৰ বিপদ তাৰাই আৰু তৃতীয় পহৰে শাস্ত্ৰ পঢ়ে যেই জন অস্ত্ৰঘাতে তাৰ বিঘ্ন কৰিবি নাশন আৰু সন্ধ্যাকালে শাস্ত্ৰ যেবা কৰয়ে অভ্যাস অস্ত্ৰঘাতে বিপদ তাৰ হেৰা কৰিহে বিনাশ আৰু নিশি যোগে শাস্ত্ৰ চৰ্চা যে কৰে গৃহতে দুখ কষ্ট যাহা আছে পলাৱে তৰিতে আনন্দ সাগৰে মগ্ন হলে নতফানী অভিনয়ে জিজ্ঞাসেন এৰাম পুনৰ ভগৱতী আৰু যতে তোমাৰ নাম কহব ভূপতি শিৱ কহে মোৰ কথা শুনহ শিৱানী কলে ন শিৱানী হুল হুল পানী ভাল নাম শুনিতে তোমাৰ যে নাম শুনিলে ক্লেশ যাই চলে সংসাৰ সাগৰতে নিস্তাৰ প্ৰথমতে সংসাৰ আহিছিল আভৰণ জলময় শিল হব ব্ৰহ্মাণ্ড ভুৱন হে আমাৰ হাতে ক্ৰম ব্ৰহ্মাণ্ড ভুৱনে সৃষ্টি হল চৰাচৰ দেৱন্দ প্ৰভৃতি দেৱ দানৱৰ জ্যোতি হে ৰাম ব্ৰহ্মা বিষ্ণু চন্দ্ৰ দিন কৰ যাহাৰ আশ্ৰয়ে স্বৰ্গ মধ্য অংকতালে সকলে আমাক স্মৰে হৃদয় কমলে শুনিয়া শিৱানী তবে বলিলত খন বিধিমতে জানিলাম ওহে পঞ্চানন অস্তুত্তৰ হত নাম কহতয়া মাৰে আপদ বিপদ যাতে চলি যায় দূৰে হব কৰ্ণ মহাদেৱী কৰ অৱধান অস্তুত্তৰ হত নাম বলি বিদ্যমান শিকপতি মহাদেৱ পৃথিৱীৰ পতি ভূতপতি ভূতপতি আৰু সন্তমতী শান্তিময় আৰু নাম হয় হৰিহৰ শিৱ শম্ভু দিগম্বৰ দাতা ভোক্তা নাম মোৰ কৰ অৱধান দীনমণি মহিপাল হেৰাম আৰু অনুপম আৰু ভৈৰৱ গণেৰ প্ৰভু জানিবা শিৱানী আশুতোক কৃপা সিন্ধু আৰু হুল পানী ভূত চক্ৰ ভূতপতি আৰু খৰ্গেশ্বৰ খ্যাপা ক্ষেত্ৰী নামে মূৰ হেৰাং খ্যাত চৰাচৰ শ্ৰীঅংগ আমাৰে কহে আলময় ত্ৰিশূলধাৰী নাম আৰু সদাদয়াময় আৰু জগত পালন নাম বিষ্ণুৰ ভৱন হৰণীৰ নাম এই অতি মনোৰম আৰু অপৰ নাম গৌৰীবৰ বলে সৰ্বজনে কল্পজাত কল্পময় জানতি ভুৱনে আৰু কৃপানধাৰী কহে মোৰে জগত মাঝাৰে সংসাৰ নাশক নাম খেৰা বিখ্যাত সংসাৰে আৰু দিন দুখী বলি মূৰ হয় এক মন আৰু কহে হবে মূৰ নৱঘন শ্যাম আৰু ব্যাঘ্ৰ চৰ্ম পৰিধান হেৰা কহকে হবলে বিষ বাহনকে হেৰাম বলয়ে আমাৰে ত্ৰিশূলধাৰী নাম মূৰ বিদিত ভুৱনে অন্য নামত চণ্ডীবৰ জ্ঞাত সৰ্বজনে আৰু যোগী শ্ৰেষ্ঠ বলে দেৱী হেৰা জানিবা আমাকে যোগেশ্বৰ বলে মূৰ ব্ৰহ্মাণ্ডৰ লোকে আৰু অন্য এক নাম দেৱী ভোলানাথ কয় অন্য নাম মহাকাল অপৰ অভয় আৰু ভোলা নামে তাকে মূৰ ব্ৰহ্মাণ্ডৰ মাঝাৰে নীলকণ্ঠ নাম মম হেৰাং খ্যাত চৰাচৰে উমাপতি নাম মম হেৰাং জগত ঈশ্বৰ নিজে হৰ হয় আমি হেৰা নাম গৌৰী বৰ আৰু বাট ডুবি আমি হয়
হেৰাম জানিবে সি বাণী তব স্বামীৰ হয় আমি হেৰাম তুমি দাক্ষায়নী আৰু পঞ্চ শূন্য জন্য পাপ নিতে উদয় হয় কিৰূপে বাচিবে হবে হেৰা কহজে উপায় হবে বোলে তাৰ কথা হেৰা শুনহে মংগলা এই শাস্ত্ৰ অধ্যয়নে হব পাপতে তৰিলা গৃহ পাপ যদি থাকে হেৰা থাকয়ে চিন্তিতে তাহা হলে এই শাস্ত্ৰ পঢ়িতে গৃহতে এৰাৱে সকলো পাপ হেৰা আছে যত যত এই শাস্ত্ৰ পঢ়িবে যে বা হয় এক চিত্ত ৰাজভয় থাকে যদি শত্ৰুৱাকে পাখে প্ৰভাতে উঠিয়া শাস্ত্ৰ পঢ়িব বিশেষে আৰু ভাইজাৰ নিমিত্তে কিম্বা সন্তানৰ কাৰণে হেৰা গৃহ মধ্যে শাস্ত্ৰ পূজা কৰ্তব্য কাৰুণ আৰু ফল পুষ্প শীত আৰু সুগন্ধি চন্দনে সপ্তদিন শাস্ত্ৰ পূজা কৰিবে বিধানে নাহি হবে কোনো ভয় অগ্নিৰ সংশয় শনি ৰাহু কেতু গ্ৰহ এৰাৱে নিশ্চয় আৰু হেৰা সংসাৰ মাজৰে আছে ভয়াধি যত চৰণ প্ৰহাৰে আমি কৰি হব হত তোমাতে কহিনু প্ৰিয়ে হেৰা কৰিয়া বিশেষ শনি কেতু গ্ৰহৰিষ্ট হেৰা কৰি তাৰ শেষ আমি বেদ আমি বিষ্ণু আমি মহেশ্বৰ আমি ৰাত্ৰি আমি দিবা হেৰা চন্দ্ৰ পুৰন্দৰ আমি ব্ৰহ্ম আমি বায়ু আমি জ্যোতিষ্ময় স্বৰূপে সংসাৰৰ সৃষ্টি কহিনু নিশ্চয় আৰু ৰাম আমি বৃক্ষ আমি লতা আমি পত্ৰ যত আমি পশু আমি পক্ষী বিস্মময়ী স্থিত আমি নদ আমি নদী স্তোত্ৰৰহে যত স্তোত্ৰ ৰূপে চক্ৰ ধৰি ৰাম স্বৰ্গ মধ্য সৰ্বশাস্ত্ৰ মধ্যে শ্ৰেষ্ঠ এই শাস্ত্ৰ আমাৰ পঢ়িলে শুনিলে হয় ৰাম পাপেৰ উদ্ধাৰ শিৱে বোলে কথা মোৰ শুনিলে মংগলা পঢ়িবে আমাৰ শাস্ত্ৰ বিপেদৰ বেলা জৰা ব্যাধি বিপদতে পঢ়ে যদি নৰে পঢ়িবে আমাৰ শাস্ত্ৰ হয় একান্তৰে আৰু পঢ়ে এই শাস্ত্ৰ যদি একান্ত অন্তৰে অথবা শুনিলে যায় ৰোগ শোক দূৰে সত্য সত্য তিনিবাৰ কহিনু তোমাকে দুখ দূৰ হয় যদি নাচাৰে আমাকে উত্তৰ হত নাম যেইজনে লয় তিল মাত্ৰ তাৰ পাপ দেহ নাহি ৰয় আৰু আপদ নাহিকে তাৰ হেৰা সম্পদ মিলয় কহিনু মংগলা দেৱী জানিলো নিশ্চয় আৰু উমাপতি কহে কথা মংগলাই জানিলা নন্দী মহাকাল তাৰ হেৰাম পিছক কৰিলা আৰু প্ৰথমে শুনিলা কথা মংগলা সুন্দৰী হইল অতীব সুখ যত গ্ৰহ তৰি আৰু তোমাকে কহিনু দেৱী বিতান্ত ইহাৰ নিশ্চয় কহিনু এই আপদ উদ্ধাৰ যেই নৰে পঢ়ে শাস্ত্ৰ মাখে একবাৰ গ্ৰহ শনি তাৰ ঘৰে নাকৰে সঞ্চাৰ মাখে দুইবাৰ শাস্ত্ৰ পঢ়ে যে বা নৰে জনম হৈতে তাৰ হেৰা ক্ষেত্ৰ ৰাজ ঘৰে আৰু মাখে তিনিবাৰ যদি পঢ়ে এক মনে ৰাজলক্ষ্মী তাৰ ঘৰে পাৰে দিনে দিনে আৰু এত বলি নন্দী কহে শুনে মহেশ্বৰ অস্তুত্তৰ হত নাম কহিনু বিস্তৰ আৰু এই শাস্ত্ৰ পঢ়িলে হয় দুখ বিমোচন দুস্বপ্ন তাৰ নাহি এই ৰাম থাকে কদাচন আৰু ৰাম এই শাস্ত্ৰ প্ৰসাদে মুক্তি পাইলা পিংগলা স্বৰ্গপুৰে দিল স্থান অভয়া মংগলা আৰু হতবাৰ গংগা স্থানে যেই পুণ্য হয় এই শাস্ত্ৰ পঢ়িলে তাহা জানিবে নিশ্চয় হৰপতিৰ দৃঢ় ভক্তি ৰাখে যেই জন নিত্য ইহা কৰে পাঠ অথবা শ্ৰৱণ আৰু জ্ঞানে বা অজ্ঞানে ইহা শ্ৰৱণ কৰিলে দিবা গতি সেইজন পাই অৱহেলে কলিকালে এই শাস্ত্ৰ সবাৰ প্ৰধান ইহা ভিন্ন কিছুতেই নাহি পৰিত্ৰাণ এই শাস্ত্ৰ নাজানে তাৰা হেৰা সংসাৰৰ ভিতৰে মহাপাপী বলে তাৰা হেৰাং খ্যাত চৰাচৰে যাৰ গৃহে এই শাস্ত্ৰ থাকে বিদ্যমান তাৰ পূজালন সদা শিৱ ভগৱান আৰু কলি নাহি পাখে প্ৰভু তাহাৰ আগাৰে এই হেতু পঢ়িতে ইহা ভক্তি সহকাৰে আৰু সৰ্বফল পৰিপূৰ্ণ ইহাতেই হয় কি কব শাস্ত্ৰৰ গুণ বুলিবই নয়
আৰু ব্ৰহ্মা আদি দেৱগণে কৰিয়া কীৰ্তন হেৰা পাইছে শ্ৰেষ্ঠ পদ অমৰ ভৱন পুৰাণ বেদ পাঠে যেই ফল হয় এই শাস্ত্ৰ পঢ়িলে তাহা লভয়ে নিশ্চয় আপদ উদ্ধাৰ হয় সৰ্বশাস্ত্ৰ তাহাৰ নন্দী মহাকাল দুহা ও ইহাতে পচা এতিয়া হৈ গ'ল পুথি পঢ়া আৰু ইফালে বনাই আছে চব্জি ৰঙালাও আলু বিন আৰু ইফালে বনাই আছে দালি আৰু এই চব্জিৰ কালাৰ দেখিছেনে কিমান ধুনীয়া হৈছে চব্জিৰ কালাৰ আৰু এয়া হ'ল মাছৰ জোল আৰু এয়া হ'ল মাছৰ ভাজি আৰু এয়া হৈ গ'ল ধুনীয়াকৈ অসমীয়া ষ্টাইল মাছৰ জোল ধুনীয়াকৈ বনাইছে দেখিছেনে বেছি মাই মছলা দিয়া নাই আৰু এতিয়া হৈ গ'ল যিখিনি জ্ঞাতি মাতিছিলোঁ যোন দাদাই পুথি পঢ়িছিলে গোটেইকেইটা খাব লৈছে ধুনীয়াকৈ আৰু সকলোৱে আশীৰ্বাদ কৰিব যাতে মোৰ এই বছৰটো ধুনীয়া হয় আৰু ভাল ভাল কাম আৰু ধুনীয়া ধুনীয়া ভিডিঅ' আপোনালোকৰ লগত উপহাৰ দিব পাৰোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিব পাৰোঁ আপোনালোকে আশীৰ্বাদ কৰিব এইটো ভিডিঅ' এইখিনিতে সামৰিছোঁ নেক্সট ভিডিঅ'ত আকৌ লগ পাম লাভ ইউ অলৱেজ